ইংরাজি 8 তারিখে আমার গ্যামলি সাবাকেশ্বর 7 নং লাইনের নিবাসী বিনোদ মুন্ডার পুত্র জাসকাল মুন্ডা বয়স 23 বছর আমার ডুমডুমা বিআরএম কলেজত অধ্যয়নৰ ছাত্ৰ আছিল আৰু 8 তাৰিখে ছাত্ৰজনে পৰীক্ষা দিব আহিছিল আৰু পৰীক্ষা দিয়াৰ পিছত আজি 2-3 দিন হ'ল ঘৰ উভতি যোৱা নাই। লগতে ঘৰৰ মানুহে নিজৰ নিজৰ পৰিয়ালবৰ্গত মানে বা বন্ধুত্বৰ মাজত বাৰ্তালাপ কৰাত তেওঁলোকেও কোনো ধৰণৰ এই ল'ৰাজনৰ সংগঠন ল'ব পৰা নাই। দুৰ্ভাগ্যজনক বিষয়, কাৰণ ডুমডুমা অঞ্চলত এইটোৱেই প্ৰথম ঘটনা নহয়। ইয়াৰ পিছত ৰশ্মি শৰ্মা ছোৱালী এজনী হেৰালে, কোনো ধৰণৰ সংগঠন নাই। দৈতাম চাহ বাগিচাৰ সন্দীপন তাঁতী নামৰ ল'ৰাজনে হেৰালে, তাৰো কোনো ধৰণৰ সংগঠন নাই। আৰু এতিয়া জাসকাল মুন্ডা নামৰ ছাত্ৰজনে হেৰাইছে। অতিকে দুৰ্ভাগ্যজনক, কাৰণ এই ল'ৰা ছোৱালীয়ে ক'ত গৈছে, কি হৈছে সিহঁতৰ যে এটাৰ পিছত হেৰাই আছে। আৰু ইয়াত মানে দেখিবলৈ পাইছোঁ প্ৰশাসন একেবাৰে নিৰ্মাত। গতিকে আমি একেমুখে প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ যে এটাৰ পিছত এটা ঘটনা হোৱাৰ পিছতো কিন্তু পুলিচ প্ৰশাসনে কোনো ধৰণৰ সংগঠন ওলাব পৰা নাই। মই সেটাই সবকে জানাতে যে মোর বেটাটা শনিবার দিন পরীক্ষা देके आए रघुराम कॉलेज में पढ़ेला। फर्स्ट सेम के क्लास दिन एग्जाम रहे और घरे से 12 बजे निकल के आले और एग्जाम दे के और आज तक घर नहीं पहुँचे। रास्ते में सब राज के गाँव सबको नमस्कार रात कॉन्टैक्ट नम्बर खबर कर एटाई अनुरोध जाना सबको।